মোটামুটি আপোনালোকে ইয়াৰ 90% কথা ইতিমধ্যে আপোনালোকে কৈছে, সাংবাদিকৰ লগত ইতিমধ্যে 90% কথা কৈছে, 10% কিছুমান কথা আমাক কৈছে। আৰু এই কথাটো চবেই কৈছিল পোষ্টমৰ্টেম ৰিপৰ্ট আমাক দেখুৱাব, কিন্তু আমি জানো পোষ্টমৰ্টেম ৰিপৰ্ট আমাক দেখুৱাটো সম্ভৱপৰ নহয়। এইটো কোৰ্টত তেওঁলোকে তেখেত দাখিল কৰিছে, সেয়া দিব। তেওঁলোকে যিবোৰ নতুন তথ্য দিছে সেই তথ্যৰ ভিতৰত এটা তথ্য ক'ব পাৰোঁ যে জুবিন গাৰ্গৰ দুৰ্ঘটনা বা মৃত্যু বা গোটেই সমগ্ৰ ব্যৱস্থাটো তদন্ত চলি থকা অৱস্থাতেই শ্যামকানু মহন্তৰ আৰ্থিক খেলি তদন্ত কৰিব বুলি কিছু তথ্য তেওঁলোকৰ হাতলৈ অনানুষ্ঠানিকভাৱে আহিছে। গতিকে সমান্তৰালভাৱে ইডিঅ' সমগ্ৰ ব্যৱস্থাটো তদন্ত কৰিব। দ্বিতীয়তে আমি যিটো কথালৈ আশংকা প্ৰকাশ কৰি আছিলোঁ যে ছিংগাপুৰত ব্যক্তিগত সাক্ষ্য গ্ৰহণ কৰা হৈছে নে নাই, ছিংগাপুৰৰ তাত হৈছে ছিংগাপুৰ আহিছে যে ছিংগাপুৰৰ অসম পৰ্যটকে কোন কোন যাব বিচাৰে তাৰ তালিকাখন বিচাৰিছে আৰু গৈ কি কৰিব বিচাৰে সেই খবৰটো বিচাৰিছে। গতিকে 2 এদিন সেই অনুমতিটো পাব। আৰু তাৎপৰ্যপূৰ্ণ এই সমগ্ৰ ঘটনাৰ লগত যে এইটো এটা কি পৰিৱেশত জুবিন গাৰ্গৰ মৃত্যু হ'ল, কোনোবাৰ কাৰোবাৰ দায়িত্ব জ্ঞান হেৰুৱাৰ বাবে আমাৰ কাষৰ পৰা জুবিন গাৰ্গ হেৰাই গ'ল নেকি, সেই এংগলটো তেওঁলোকে চিন্তা কৰিছে। নিশাৰ ভাগত ঘটনাৰ আগৰ নিশা জুবিন গাৰ্গ ক'ত আছিল, কি পৰিৱেশ পৰিস্থিতিৰ মাজত আছিল আৰু কি পৰিৱেশৰ মাজত তেওঁ জাহাজত গৈছিল, সেই বিষয়টোৰ ওপৰত তেওঁলোকে অনুসন্ধান কৰি কিছু ভাল তথ্য পাইছে বুলি আমাক সদৰি কৰিছে। গতিকে বাকী আপোনালোকে যিখিনি 90% জানে সেইখিনি তাৰ ওপৰত আমি জানো। আমি এই কথাটো নহয়, আমি বুজি পোৱা নাই আচলতে আমাক কিয় মাতি আছে। আমি সাধাৰণতে আমাক বহুতে আমাক বিশেষত্ব বুলি কৈছে, একো বিশেষত্ব বুলি নহয়, আমিও নাজানো। হয়তো মই ভাবিছোঁ মই যিহেতু বিষয়টোৰ ওপৰত যথেষ্ট ইউজ কৰি আছোঁ সেইবাবে মাতিছিল। মোৰ নিচিনা আপোনালোকেও কৈছে পুৰণা পাবলৈ এই কথাটো বুজি পোৱা নাই যে আমি অসমৰ প্ৰতিজন লোকে এতিয়া জুবিনৰ বাবে ন্যায় বিচাৰোঁ। মই মোৰ প্ৰথম পৰিচয় সাংবাদিক, আটতো সাংবাদিক। ক'ৰবাত কিবা জুবিনৰ ঘটনাৰ সম্বন্ধে যি তথ্য পাওঁ য'তে সৰু তথ্য নাপালেও আমি তাক বিচাৰি যোৱাটো প্ৰয়োজন। গতিকে আমাৰ যি তথ্য যোগান ধৰিছে, গতিকে তথ্যখিনি লোৱাটো আমাৰ প্ৰয়োজন। আজি মই কিছু তথ্য লাভ কৰিছোঁ, সেই তথ্য আপোনালোকক সদৰি কৰিছোঁ। আৰু কিছু তথ্য আছে যিবোৰ তথ্যটো মই ৰাজহুৱা কৰিব নোৱাৰিম, কিন্তু মোৰ কনফিডেঞ্চ বৃদ্ধি পাইছে। মই ইয়াৰ জৰিয়তে এইটো ক'ব বিচাৰোঁ যে SIT বা অমুকে আমাক মেনিপুলেট কৰিছে, সেইটো কোনো মিছা কথা, এইটো কোনো কথা নহয়। মই ভাবিছোঁ আজি যাক যাক আমন্ত্ৰণ হৈছে তেওঁলোক অহাটো উচিত আছিল। আৰু যদি SITৰ সন্মুখত তেওঁলোকে উপস্থিত হৈ ইয়াত জুবিনৰ ন্যায়ৰ বাবে মাত নামাতি কেৱল ফেচবুকত বা বাহিৰত কথা লিখিলে নহ'ব, SITৰ সন্মুখত আজি আহি কথা ক'বলৈ গোটাব লাগিছে। আজি SITৰ পিছত বহুত পৰামৰ্শ দিছোঁ, আমাৰ বহুতে লিখিত পৰামৰ্শ দিছে, আমি দাবী উত্থাপন কৰিছোঁ। মই এতিয়া আমাৰ মাজত সদায় ভুল বাতৰি ওলায়, ৰাতিপুৱা কিছুমানে দেখোঁ কোনোবা কাগজত মেডিয়াত বেলেগ ধৰণৰ বাতৰি ওলায়। কোনটো বাতৰি শুদ্ধ কোনটো অশুদ্ধ তেওঁলোকক আমি আহ্বান জনাইছোঁ যে আপোনালোকে এজন নডেল অফিচাৰ দিয়ক, এদিন বা দুদিনৰ মূৰে মূৰে সাংবাদিকসকলক মাতি গোটেই তদন্তৰ অগ্ৰগতি জনাওক, যাতে সঠিক বাতৰি সন্মুখত আহে। আৰু আজি আমি তেওঁলোকৰ ওচৰত পুনৰ কৈছোঁ জুবিন গাৰ্গক ন্যায় লাগে, কিন্তু এইটোও কওঁ যে মই জুবিন গাৰ্গক 10 দিনৰ ভিতৰত ন্যায় লাগে বুলি কোৱা নাই। আমি ন্যায় বিচাৰিছোঁ। তেওঁলোকে কৈছে যে 3 মাহৰ ভিতৰত যিখিনি চাৰ্জশ্বিট দিব লাগিব দিব, আৰু কোনো ক্ষেত্ৰত যে কোনো যাতে সাৰি যাব নোৱাৰে তাৰ ব্যৱস্থা দিব। সেইখিনি আমাৰ পৰা কিছু পৰামৰ্শ লৈছে, মই বিভিন্ন পৰামৰ্শ দিছোঁ। মই যদি পৰামৰ্শ ৰাজহুৱা কৰাটো উচিত নহ'ব, কাৰণ আমি কিন্তু আমি যি পৰামৰ্শ দিছোঁ আপোনালোকে যিটো বিচাৰিছে অসমৰ ৰাইজে ছিংগাপুৰলৈ গৈ তেওঁৰ লগত কোনো ব্যক্তিক নিয়োজিত নকৰিলে, যিজনে 24 ঘণ্টাই জুবিনক চালেহেঁতেন, ইয়াৰ বাবে দায়ী কোন, শ্যামকানু মহন্তে কিয় ব্যৱস্থা নল'লে, সেইবিলাক প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। যিহেতু আপোনালোকক মাতিলে অসমৰ ৰাইজেও প্ৰতিটো আপোনালোকে যিটো পৰামৰ্শ দিছিল যে নডেল অফিচাৰ নিয়োগ কৰিব, সাংবাদিক মেল অনুষ্ঠিত কৰিব, সেইটো ক্ষেত্ৰত তেওঁলোকে কেনেকুৱা ধৰণৰ আৰু আমি কৈছোঁ যে চাৰ্জশ্বিট দিব এতিয়া সমগ্ৰ প্ৰক্ৰিয়াটো যে জুবিন গাৰ্গক মমতা এটা ধাৰণা দিলে নহ'ব যে জুবিন গাৰ্গক কেনেকৈ হত্যা কৰা হৈছে, জুবিন গাৰ্গ কেনেকৈ কৰা হৈছে। তেওঁলোকে এটা প্ৰচেছত আগবাঢ়িছে, হয়তো তেওঁৰ মাজত হত্যাৰ গোন্ধ থাকিব পাৰে, হয়তো কাৰোবাৰ হত্যাধাৰা সন্নিৱিষ্ট হৈছে। তেওঁলোকে কৈছে হত্যাধাৰা সন্নিৱিষ্ট কৰিছোঁ। গতিকে আমি কোনো ক্ষেত্ৰতে আটাইতকৈ কঠোৰ চেষ্টা চলাম, আৰু পোষ্টমৰ্টেম ৰিপৰ্টৰ বিষয়ে আমাক অৱগত কৰা নাই গতিকে কোৱাটো উচিত নহ'ব। আৰু সমগ্ৰ আমি বিচৰাও আৰু সমগ্ৰ প্ৰক্ৰিয়াটো
ভালভাৱে গৈছে বুলি আমি ভাবোঁ। তেওঁলোকৰ কথা বতৰা যিখিনি শুনিলোঁ, আমাকতো ক'লে নহ'ব, আমি কোৰ্টত চাৰ্জশ্বিট দিয়াৰ পিছত গম পাম আচলতে ভালভাৱে গৈছে। আৰু ছিংগাপুৰে আমাক আশ্বস্ত কৰিছে এইটোত যে ছিংগাপুৰে আমাৰ ইয়াতো দাবী উত্থাপন হৈ আছে যে SIT টিম কিয় নাযায়। বহুতে সেই কথা কিন্তু কৈছে, কিন্তু ছিংগাপুৰৰ আচলতে 11গৰাকী অহাকালি অহাৰ পিছত তেওঁলোকৰ ভাষ্য লৈছে। তেওঁলোকৰ ভাষ্যৰ যি এভিডেন্স লগত আগতে থকা যিবিলাক কৰিলে তেওঁলোকে নিশ্চয়কৈ সেইমতে দিছে, সেইখিনি তেওঁলোকে কৰিছে আৰু তেওঁলোকে ইয়াৰ পৰা কেইজন মানে মানুহ পুলিচৰ ওচৰত যাব, তেওঁলোক ক'ত যাব সেইটো কথা মেইল বিচাৰিছে। তেওঁলোকে লগতে কৈছে ছিংগাপুৰৰ লগত ভাৰতৰ এখন চুক্তি আছে, সেই চুক্তিমতে ভাৰতৰ আৰক্ষী দলে পায় ছিংগাপুৰ আৰক্ষী অনুমতিৰ প্ৰয়োজন হ'ব। ইতিমধ্যে অনুমতি বিচাৰিছে। আমাৰ কৈছে যে আজি ভাল খবৰ, এইটো আমাৰ ভাল লাগিছে যে ছিংগাপুৰ চৰকাৰৰ ফালৰ পৰা আৰক্ষীৰ ফালৰ পৰা অসম পুলিচলৈ মেইল আহিছে যে অসম পুলিচৰ কোন কোন বিষয়া যাব নাম পঠিয়াই দিব কৈছে, আৰু কোন বিষয়কেইটাক তদন্ত কৰিব সেই বিষয়ে জানিব বিচাৰিছে। এইখিনিতে তেওঁলোকে জনাইছে ছিংগাপুৰ আৰক্ষীৰ ফালৰ পৰাও নিজাববীয়াকৈ সমগ্ৰ ঘটনাটোৰ তদন্ত চলাইছে। গতিকে তেওঁলোকে আশা প্ৰকাশ কৰিছে যে এই সমগ্ৰ প্ৰক্ৰিয়াটো আচল মীমাংসা শীঘ্ৰে কৰিব পাৰিব। আৰু ৰাইজলৈ যিহেতু আপোনালোকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।